সসপেন মানে এইটো এটা কেৰাহীৰ নিচিনা বিৰাট ডাঠ দিৱালীৰ সময়ত লৈছিলোঁ ধনতেৰছত তেল গৰম হ'ব দিছোঁ চিকেন বনাই খুব ভালকৈ ধুই লৈছোঁ ধুই পেলাই মেৰিনেট মানে হালধি সানি পেলাই ফ্ৰিজত থৈ দিছিলোঁ এইটো বেলেগ কাম আছিলে দুটা লেগ পিচ আছে পিছৰ সাইডটো হয় এই তেল গৰম হৈছে এতিয়া পিঁয়াজখিনি ভাজি লওঁ মিডিয়াম সাইজৰ 5টা পিঁয়াজখিনি ভাজি লওঁ ভালকৈ চিকেন 3 পোৱাতকৈ অকণ বেছি হ'ব নহৰু বটি ৰাখিছোঁ আৰু বিলাহী চিলাহী আছে এইফালে কেঁচা জলকীয়া আৰু এয়া বিলাহীও কুটি থৈ দিছোঁ গুটিবোৰ পেলাই জালুকৰ গুড়ি গোটা জালুক শুকান জলকীয়া ব্লেক পেপাৰৰ গুড়ি জালুকৰ গুড়ি শুকান জলকীয়া আৰু ইলাইচি আছে গোটা ইলাইচি তাৰপিছত আছে হেৰি আছে মেচ আছে আৰু অকণমান হেৰি আছে ষ্টাৰ আছে ন এভাৰেষ্ট কোম্পানী আৰু গৰম মছলা আছে এভাৰেষ্ট কোম্পানী এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম এইফালে ভাত হৈ গ'ল ষ্টিম ৰাইচ বুলিয়ে ক'ব লাগিব কুকাৰত যিহেতু ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া এয়া অলপ ৰঙচুৱা হৈ আহিলে থেতেলিয়াই মানে খুন্দি লোৱা আৰু খুন্দনি আদা নহৰুখিনি দি দিলোঁ আজিকালিতো পটাত পিচিব মনে নাযায় তাতে মোৰ এটা হাত খটকাও হৈছিলোঁ ভালকৈ ঠিক নহয় অলপ প্ৰেছাৰ পৰে এতিয়া বিলাহীখিনি দিম আৰু অকণ ভজাৰ পিছত বিলাহীখিনি দিলোঁ গুটি পেলাই ভালকৈ ধুই পেলাই কাটিলোঁ বিলাহীখিনি নহ'লে টেঙা হ'লে ভাল নালাগে এতিয়া অলপ মিঠা ভাৱটো আহিব আৰু সোনকালে সিজাব মাংসখিনি আৰু অলপ গলক আৰু মছলাবিলাক দিম একেবাৰে শেষতে দিম আজি ভালেখিনি গলি গৈছে পিঁয়াজবোৰ এই মছলা দিলে কি হয় যিহেতু গোটা জিৰা আৰু ধনিয়াৰ গুড়ি দিছোঁ নহয় লাগিয়ে ধৰিবলৈ পানী নিদিওঁ আৰু মাংসখিনিয়ে দি দিওঁ এই মাংসখিনি দিলোঁ ডাবুল লেগ পিচো আছে আৰু সেই পিছৰ চাইডৰ লেগ চাইডৰ হয় মাংসখিনি গতিকে যথেষ্ট অইলি টাইপৰ পিছ চাইডটো লৈছোঁ আগ চাইডটো লোৱা নাই আৰু চেচ চাইডটো লোৱা নাই এইটো পিছ চাইডৰ দুটা পিছ চাইডৰ মানে 1 কেজি 300 গ্ৰামতকৈ বেছি তাৰে এতিয়া 3 পোৱাতকৈ বেছি বনাইছোঁ পূৰা 5 টকাৰ পেকেটটো পূৰা দি দিছোঁ আৰু ইনো অলপ গোটা জিৰা আৰু ধনিয়া ঘৰতে ভাজি পেলাই দি পেলাই অকণমান ধনিয়া দিলোঁ আৰু গোটা মছলা গোটেইখিনি দিছোঁ লঙৰ পৰা আৰম্ভ কৰি সেউজীয়া ইলাইচি আৰু অকণমান ষ্টাৰ এনিছ সকলোৱে দিছোঁ আৰু দালচেনি অকণমানো দিলোঁ গৰম মছলাত থাকিবই এই গৰম মছলাটো অকণমান পিছতকৈ দিম আৰু এতিয়া ঢাকন দি পেলাই হেৰি কৰিব দিম ভালকৈ আৰু গলক পকিব ধুনীয়াকৈ গলি আহিছে মাংস প্ৰায় 70% মান সিজি গৈছে আৰু কাৰণ মই পিঁয়াজখিনি ভালকৈ গলাই লৈছোঁ নহয় লেগ পিচ দিলে ফ্ৰিজত ভালকৈ আৰু ঢাকনা দিম আকৌ আছে বিলাহীও গলি গৈছে যে কাটি 20 মিনিটমান পিছত তৈয়াৰ হৈ যাব 20 নালাগে 15 মিনিটমান পিছত অলপ ধনিয়া পাত দি দিম আৰু তেতিয়া ধোৱা আহি আছে কেমেৰা কৰিবলৈ দিগদাৰ হৈছে ষ্টেণ্ডটো লগাই লোৱা নাই আৰু থেংক ইউ ফৰ ৱাচিং কমপ্লিট ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ মই আগৰ ভিডিঅ'খিনিও চাব আৰু ভৱিষ্যতৰ ভিডিঅ'খিনিও চাবলৈ অনুৰোধ ৰাখিলোঁ এই অকণমান ধনিয়া পাত দি দিলোঁ ধনিয়া পাতৰ এই বৰষুণ হোৱাৰ কাৰণে খেতি পথাৰবিলাকত বিৰাট দাম হৈছে তেওঁ ফ্ৰীকৈ দি দিয়ে বাৰু আমাৰ কিবা অলপমান এটা দুটা চব্জি ল'লে বিলাহী লোৱাতে জলকীয়া ধনিয়া পাত ফ্ৰীকৈ দিছিল আগৰো আছিলে অকণমান বাৰু শুকাই যায় ফ্ৰিজত থ'লে ফ্ৰী দিছিলে অলপ থৈ দিছোঁ অকণমান দিলোঁ আকৌ লাষ্টত অকণমান দিম হৈ গ'লগৈ আৰু চবতকৈ ডাঙৰ কথা মই পানী নিদিওঁ মাংসখিনি খোৱাৰ পিছত যি থাকি যাব তেতিয়াহে আকৌ মই পানী দি পেলাই অকণমান নিমখ দি পেলাই পিছত গৰমাম মানে যিখিনি থাকি যাব আৰু এতিয়া পানী নিদিয়ে বিলাহী আৰু হেৰিৰে হৈয়ে গৈছেগৈ আৰু প্ৰায় আৰু 6-7 মিনিটত নামাম আৰু